নমস্কাৰ, গুড মৰ্ণিং। আজি বনোৱা হওক পাও ভাজি। ঠাণ্ডাৰ দিনত যে এনেকুৱা বস্তুবিলাক খাই বৰ ভাল লাগে। আৰু এইফালে মই বস্তুখিনি ৰেডি কৰি ল'লোঁ। পাও ভাজিত দিবৰ কাৰণে বিলাহী কাটি লৈছোঁ, আলু বইল কৰি পিটিকি ল'লোঁ আৰু আনফালে পিঁয়াজ নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া মানুহজনে কাটি আছে পনীৰ সৰু সৰুকৈ টুকুৰকৈ কাটিছোঁ। আৰু আপোনালোকে যে মোৰ মোবাইলত এই ৰেচিপি ভিডিঅ'বিলাক দেখে, এইবিলাক মই নবনাওঁ নহয়, মোৰ মানুহজনেহে বনায়। মই খালি মোবাইলটো ধৰি দিওঁ আৰু বস্তুবিলাক যোগান কৰি দিওঁ। তেখেতে বনাই ভাল পায় যে, সেইকাৰণে সকলোবিলাক বস্তু বনাই থাকে। আৰু এয়া কথা কৈ থাকোঁতেই পেন গৰম হৈ গ'ল আৰু এইফালে পিঁয়াজ দি দিলোঁ, অকণমান ৰিফাইন দিলোঁ, অলপ মিঠাতেল মিক্স কৰি পেলাই দিছোঁ। পাও ভাজি বুলি ক'লে ভাজিখিনি মেইন, ভাজিখিনি খাই ভাল লাগিলেই পাও ভাজিটো ভাল লাগে। আৰু এয়া পিঁয়াজখিনি ভজাৰ পিছতে অলপ বিলাহী দি দিলোঁ আৰু কেঁচা মটৰখিনি দি দিলোঁ। এতিয়া যিহেতু কেঁচা মটৰ ছিজন, সেইকাৰণে কেঁচা মটৰটো খাই বৰ ভাল লাগে। আৰু এয়া অকণমান হালধি, অলপ মছলা, ঘৰত যি যি মছলা আছিলে সেয়া সকলোখিনি দি দিয়া হ'ল। আৰু আলুখিনি যে বইল কৰি লৈছিলোঁ সেইখিনিও দি দিলোঁ। অলপ পনীৰ ৰুকি পেলাই দি দিছোঁ। তাৰপিছতে এতিয়া ভালকৈ লৰাই ল'ম। আৰু আলুখিনি যিহেতু বইল হৈয়ে আছে, বিলাহীখিনিও গলি গ'ল, মটৰখিনি সিজিবলৈ টাইম নালাগে, সেইকাৰণে অকণমান পানী দি দিলোঁ। এতিয়া এনেকৈ অলপ দেৰি ভাজি থাকিম। আৰু কালাৰটো অকণমান চেঞ্জ হ'ব ধৰিছে। আৰু ইয়াতে মই এই চীজটো দিম। আপোনালোকে বাৰু কোনটো চীজ ব্যৱহাৰ কৰে? মই বেছিভাগ এইটো চীজেই ব্যৱহাৰ কৰোঁ। এই পেকেটটো নষ্ট নহয়, এই চীজটো সেইকাৰণে ভাল লাগে। যোনটো খোলা চীজ আনো আমি ভুজিয়াখিনি টাইপত থাকে, সেইটো অলপ নষ্ট হয়, বেছি দিনলৈকে থ'ব নোৱাৰি সেইটো। এইটো অলপ দিনলৈকে থ'ব পাৰি। চীজ দিয়াৰ পিছত অলপ পানী দি দিলোঁ, তাৰপিছতে পনীৰখিনি দি দিলোঁ। আৰু লাহেকৈ কালাৰটো সলনি হ'ব ধৰিছে। ইয়াতে মই এতিয়া দি দিম অলপ টমেট' চচ। টমেট' চচ দি দিলে কি হ'ব, টেঙা মিঠা লাগিব, খাই বেছি ভাল লাগিব। আৰু চীজ দিয়াৰ কাৰণে যে বৰ ধুনীয়া গ্ৰেভিটো বৰ ধুনীয়া হৈছে। আৰু আনফালে এয়া অকণমান বাটাৰ দি বনখিনি মই সেকি ল'লোঁ। আৰু এয়া দেখিছে নহয়, ইমান ধুনীয়া কালাৰ হৈছে। আৰু এয়া মোৰ ৰেডি হৈয়ে গ'ল। ইয়াতে এতিয়া মই পিঁয়াজ পাত দি দিছোঁ শেষত। ধনিয়া দিওঁ বুলি পায়, ধনিয়া নাই যিহেতু মোৰ ওচৰত, সেইকাৰণে পিঁয়াজ পাত দি দিলোঁ। এইফালে আমাৰ পাও ভাজি ৰেডি হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। অকণমান ওপৰতে পনীৰ পিচি লৈছোঁ। এনেকৈ পনীৰ ৰুকি ল'লে বৰ ভাল লাগে খাই। আৰু এয়া পাও ভাজি, লগতে মই আলু ফ্ৰাই বনাইছিলোঁ এটা। এয়া দেখিছে। শেষত ভিডিঅ'টো কেনেকুৱা পালে